হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালে আছে আৰু মোৰো ভাল। আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছোঁ। লগতে মোৰ আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ মৰ্ণিঙৰ পৰা। আপোনালোকে চাই থাকিব আৰু মোৰ ভিডিঅ'বোৰ কেনে লাগে আপুনি কমেণ্ট কৰি জনাবচোন, তেতিয়া মোৰো ভাল লাগিব। আপোনালোকে ভালে আছে চাগে। আৰু মই আজি আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম। ৰেচিপিটো কেনে লাগে আপোনালোকে কমেণ্ট কৰি জনাবচোন, তেতিয়া মোৰো ভাল লাগিব দিয়কচোন। আপোনালোকে চাই থাকিব আৰু মোৰ যোনে যোনে মোৰ ব্লগবোৰ চাই থাকে তেনেহ'লে কমেণ্ট কৰি জনাব, আৰু যোনে নতুন চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আজি মই আপোনালোকৰ আগত ৰেচিপিটো চাগে আপোনালোকে থাম্বনেইল দেখিয়ে গম পাইছে নহয় জানো। তথাপিও আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ। ব'লক মই দেখাই যাম আপোনালোকক। ফ্ৰেণ্ডছ, মই এয়া পানীলাওখিনি ধুই পেলাই মই ৰুকি লৈছোঁ ধুনীয়াকৈ। আৰু এনেকৈ ৰুকি পেলাই মই ইয়াক ধুনীয়াকৈ এটা পাতল কাপোৰ লৈ ইয়াতে লৈ লৈছোঁ, কাৰণ পানীখিনি ইয়াৰ পৰা পানী ওলায়। ইয়াক পানীখিনি মই চেপি পেলাই উলিয়াই দিম, কাৰণ পানী থাকিলে পকৰি বনোৱাটো অলপ দিগদাৰ হয়। সেইটো কাৰণে মই পানীখিনি উলিয়াই লোৱাৰ পিছত এয়া দেখিছে শুকান হৈ গৈছে, শুকান। এতিয়া আমি ইয়াতে আপোনালোকক বেচন 1 কাপ লৈছোঁ, লগতে নিমখ আৰু হালধি গুড়ি, লগতে জলকীয়া গুড়ি তেনেকুৱা লৈ পেলাই মিক্স কৰিছোঁ। পিঁয়াজ অলপমান দিছোঁ, আৰু নিমখটো কিন্তু পিছত দিব লাগিব, নহ'লে পানী হৈ যায়। ইয়াত দেখিছে মই ধুনীয়াকৈ গোল কৰি পেলাই মই ভাজি লৈছোঁ। খুব সুন্দৰ কালাৰ হৈছে দেখিছে, আৰু খাবলৈ খুব ধুনীয়া লাগে। খাই চাব পাৰে আপোনালোকেও। আৰু ইয়াতে তেনেকৈ বনাই খায়। ইয়াক কফতে বুলি কোৱা হয়, চব্জি চাগে কফতে। মই আগতে খাই পোৱা নাই, কিন্তু ইয়াতে আহি খাই পাইছোঁ। সেয়া মই লৈছোঁ। পিঁয়াজত ঢালি দিছোঁ নিমখ আৰু হালধি, জলকীয়া গুড়ি অলপমান দিছোঁ, লগতে মছলা 1 চামুচ দিছোঁ। তাৰপিছত বিলাহীখিনি মই ঢালি দিছোঁ ইয়াতে, আৰু সেয়া হৈ গৈছে। পেষ্টখিনি ধুনীয়াকৈ সুন্দৰ হৈ গৈছে। ইয়াত পানী অলপমান দি দিছোঁ, যাতে পিঁয়াজ আৰু মছলাখিনি সুন্দৰকৈ সিজি যায়। ইয়াত 5 মিনিটমান এনেকৈ উতলি যোৱাৰ পিছত মই ইয়াত বনাই থোৱা পকৰিখিনি ঢালি দিম। সেয়া ঢালাৰ পিছত 2 মিনিটমান এনেকৈ উতলাৰ পাছত মই হৈ গৈছে চব্জি। আপোনালোকে কেনেকৈ লাগে খাই চাব পাৰে। মোৰ ৰেচিপিটো কেনেকৈ লাগে আপোনালোকে ক'বচোন। সেয়াই আজি ৰেচিপি আপোনালোকৰ আগত। এয়া আৰু খুচি কি কৰি আছে দেখিছেই নহয়, অকলে খেলি কি কৰিছে। ইফালৰ কাপোৰ সিপিনে কাপোৰ ইপিনে, চব কাপোৰেৰে খেলি থাকে। কেতিয়াবা বাচন লগত খেলি থাকে। এতিয়া বাজিছে 4টা বাজিছে। আমাৰ ইভিনিং টাইমত 4টা বজাত সদায় আমাক চাহ খাই ইয়াতে। সেইটো কাৰণে চাহ বনাইছোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ। এয়াই আমাৰ ইভিনিং চাহ। গাইজ, মই এতিয়া ইভিনিং 5 বাজিছে, চাহ খাই আজৰি হ'ল। আৰু খুচি গৈছে আইতাকৰ লগত ঘূৰিবৰ কাৰণে, ৰাস্তাত ওলাই গৈছে। থাকিব নোখোজে ঘৰৰ ভিতৰত, কিমান থাকিব, আৰু সেইটো কাৰণে ওলাই গৈছে আইতাকৰ লগত ঘূৰিবৰ কাৰণে। আৰু ইয়াতে 5 বাজিতো ৰ'দে থাকে, আৰু এতিয়াতো 7টালৈ চাগে পোহৰে থাকে এতিয়া। কাৰণ দেৰিকৈ এতিয়া গৰম দিন আহিছে যিহেতু, বহুত দীঘলীয়া দিনটো, সেইটো কাৰণে ৰ'দটো দেৰিকৈ সোমায়, আৰু পোহৰটো থাকেই 7টালৈকে। বিশেষ এটা আজিৰ কাৰণৰ মন চন ভাল লগা নাই, একদমেই ভাল লগা নাই।
আপোনালোকে চাগে থাম্বনেইলটো দেখি গম পাইছে আজি মোৰ বাৰ্থডে আছিলে। মোৰ বাৰ্থডে 29 মাৰ্চ হয় মোৰ বাৰ্থডে। চ' আজিৰ দিনটো আৰু অইন এটা ঘটনা হৈছিলে মোৰ লগত নহয় আমাৰ ঘৰত। কাৰণ আজিৰ দিনটোতেই মানে মোৰ আজি বাৰ্থডে দিনটোতেই মোৰ ডাঙৰ দাদা ঢুকাইছিলে। চ' সেইটো কাৰণে মোৰ খুব মনটো বেয়া লাগি থাকে মোৰ বাৰ্থডে দিন আহি পালে। চ' হৈ গৈছে এতিয়া কমচে 7 বছৰমান হ'ল চাগে। 7 বছৰ হৈ গ'ল দাদা ঢুকুৱা। খুব বেয়া লাগে আজিৰ দিনটো। সেইটো কাৰণে মই কোনো দিনেই মোৰ বাৰ্থডে পাতিব মন নাযায়। যিদিনাখন মই বাৰ্থডে ঘৰতে পাতিছিলোঁ সেইদিনাখনেই দাদা ঢুকাইছিলে। সেই দিনটো মনত পৰিলে খুব বেয়া লাগে মোৰ। কাৰণ কি ক'ম আৰু, বহুত মৰম কৰিছিলে দাদা। কাৰণ মোৰ চবতছে ডাঙৰ আছিলে ঘৰখন মানে। কাৰণ আমাৰ গমেই পায় চাগে দেউতাও নাছিলে আমাৰ। কাৰণ দেউতাৰ ঢুকোৱাৰ পিছত মোৰ দাদাৰ ঘৰখনে চলাইছিলে। ডাঙৰ দাদা আছিলে আমাৰ ঘৰখন। আপোনালোকে গম পোৱা নাছিলোঁ চাগে। আমাৰ দাদা আছিলে 3টা। চবতছে ডাঙৰ আছিলে এইজন যোনে ঢুকালে। খুব বেয়া লাগে সেইটো কাৰণে। ঘৰখন চবতছে ডাঙৰ আছিলে। তো কি ক'ম আৰু, এতিয়া য'তে আছে ভগৱান হৈ গ'ল এতিয়াতো। চ' সুখত থাকক য'তে আছে, তাকে কামনা কৰিলোঁ। আৰু ল'ৰা আছে দাদাৰ, 7 বছৰ হৈ গ'ল ল'ৰাটো। ছেইম হয় দাদাৰ নিচিনা, ছেইম হয়, কপি যেন লাগে। চ' সেইটো কাৰণে তাক দেখিলেই দাদাৰ নিচিনা লাগে। খুব মনত পৰে আজিৰ দিনটো। একদমেই মনটো ভাল লগা নাই আজি। ৰাতিপুৱাৰ পৰা একদমেই মন চন ভাল লগা নাই। মই গুৰুদ্বাৰলৈ যাওঁ নহ'লে মন্দিৰলৈ যাওঁ তেনেকুৱা আজিৰ দিনটো একচুৱেলি। কিন্তু এটা বিশেষ আজি বেলেগ এটা দিনত গৈ পেলাই সেইখিনি কৰিম। মই প্ৰত্যেক বছৰে যাওঁ আজিৰ দিনটো মই মন্দিৰ বা গুৰুদ্বাৰে যাওঁ। কিন্তু আজি অসুবিধা হোৱাৰ কাৰণে নগ'লোঁ। আৰু কিনো ক'ম, বহুত মিছ কৰোঁ দাদাক। কাৰণ চাগে থকা হ'লে আহিলে হয়, ডাঙৰ যিহেতু ঘৰৰ চবৰে ডাঙৰ যিহেতু থকা হ'লে আহিলে হয়। কাৰণ বহুত জেগাত ঘূৰি ফুৰিছিলে আগতে। আৰু খুব সকলোকে মানে সকলোৰ কথাৰে চিন্তা কৰিছিলে। চ' সেইটো কাৰণে বেয়া লাগে। চাগে মোৰ দেউতা হেঁতেন চাগেও আহিলে হয়। কি ক'ম, যোৱাটো গ'ল আৰু সেইটোৱে। এতিয়া মোৰ ভাগ্য নাছিলে চাগে মোৰ দাদা। আৰু দাদা যেতিয়া ঢুকাইছিলে সেইটো কেঞ্চাৰ হৈছিলে। বহুত জেগাত ট্ৰিটমেণ্ট কৰিলোঁ, বহুত টকা পইচা খৰচ কৰি পেলাই বহুত ট্ৰিটমেণ্ট কৰিছিলোঁ। চ' লাষ্ট টাইমত চবে ডক্টৰে কৈছিলে যে বাহিৰত নিব লাগিব। বাহিৰত নিলে ট্ৰিটমেণ্ট কৰিলে ভাল হ'ব বুলি পেলাই। চ' আমি ভাবিছিলোঁ যে বাহিৰতে লৈ যাম। বেংগলোৰত যোগাযোগ কৰিছিলোঁ নিবৰ কাৰণে মানে।
সকলো ব্যৱস্থা হৈ গৈছিলে, আমাৰ টকা পইচা এৰেঞ্জমেণ্ট হৈ গৈছিলে। লাষ্ট টাইমত যিদিনাখন 1-2 দিন এনেকৈ নিবৰ যিদিনাখন 2-3 দিনমান থাকি গৈছিলে চাগে নিবৰ কাৰণে বেংগলোৰলৈ, সেই টাইমতে তাৰ আগদিনাখনে এনে হৈ থাকিলে। সেইটো কাৰণে লৈ যাব নোৱাৰিলোঁ বেংগলোৰলৈকে। খুব বেয়া লাগে সেই দিনটো, মানে কেতিয়াও পাহৰিব নোৱাৰোঁ। মানে চকুত ভাহি আহে মানে সেইবোৰ স্মৃতি, মানে সেইবোৰ কেনেকৈ সহ্য কৰি আছিলে সেইটো টাইমত, বেমাৰ হৈ থকাৰ টাইমত পেটত বহুত পানী জমা হৈ গৈছিলে। সেইটো কাৰণে বহুত সহ্য কৰিলে, বহুত বিষ সহ্য কৰিলে। সেইবোৰ কথা মানে বহুত দুখ লাগে, কিমান সহ্য কৰিলে সেইবোৰ। তথাপিও আমি দাদাক ঠিক কৰিব নোৱাৰিলোঁ। তাইকো নাছিলে চাগে। কি ক'ম আৰু, ভগৱানৰ ওপৰত বহুত মিছ কৰোঁ। কি কৰিম আৰু, চাগে ভাগ্য নাছিলে। মোক বহুত ছাপোৰ্ট কৰিছিলে, বহুত মোৰ পঢ়াৰ ক্ষেত্ৰত হওক, জবৰ ক্ষেত্ৰত হওক, বহুত ছাপোৰ্ট কৰিছিলে। চাগে থাকাহেঁতেন আজি মই চাগে বেলেগ এটা হ'লোহেঁতেন। প্ৰত্যেকটো খোজতে মোৰ দাদা মোৰ লগতে আছিলে। সেইটো কাৰণে বহুত মিছ কৰোঁ। আৰু কি ক'ম, থকাটো আছে আৰু মোৰ আছে দাদা, ঘৰত দাদা 2টা আছে আৰু মা আছে আৰু বাইদেউ, লগতে মোৰ ভাগিন 3টা আৰু মোৰ বৌ 3জনী আছে। খুব বেয়া লাগি আছিলে, ঘৰত মনত পৰিছে, ঘৰতো সকলোৱে মিছ কৰি আছোঁ, বহুত মিছ কৰি আছোঁ। ইয়াতে খুব কি ক'ম, বিয়াৰ পিছত ঘৰত যাবও নোৱাৰোঁ, যাম বুলি ক'লেও নোৱাৰোঁ, কাৰণ এতিয়া খুচি ডাঙৰ হোৱা নাই। লগতে ইমান দূৰ যোৱাটো সম্ভৱটো হয়, কিন্তু যাব নোৱাৰোঁ। এতিয়া খুচি অলপ ডাঙৰ হ'লে যাম, আৰু এতিয়া গৰম পৰিছে। সেইটো কাৰণে মনটো গৈছে, বিহু আহিছে, এতিয়া বহাগ বিহু আহিছে, যাবলৈ খুব মনত পৰি আছে। কিন্তু খুচি অলপমান ডাঙৰ হৈ লওক, তেতিয়া যাম। তেতিয়া তাইও অলপ বুজি পোৱা হ'ব আৰু মনত থাকিব যে আইতাকৰ ঘৰত গৈছিলে। সেইটো কাৰণেই অলপমান আৰু ডাঙৰ হৈ লওক, 2 বছৰ হ'লে মই লৈ যাম। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'বোৰ, কেনে লাগে আপোনালোকে ক'বচোন কমেণ্ট কৰি পেলাই। এটাও কমেণ্ট নাহে মোৰ তাত, কিন্তু আজিলৈকে কমেণ্ট এটা অহা নাই। আৰু যোনে নতুন চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে যিটো গমেই পাইছে, আপোনালোকে চাই থাকিব, আৰু নতুন দিনত নতুন ভিডিঅ' পাই আপোনালোকক লগ পাম। বাই বাই।